ডিফ্ৰেকশ্যনত কি হয় মই বস্তুটা কৈ আছো ভালকে চোৱা চবে ইন্টাৰফিয়াৰেন্সত চোৱা যিখন স্ক্ৰীন থাকে হয় নাই এখন স্ক্ৰীন এখন থাকে নাই য'ত তোমাৰ ইয়াৰ কি হয় প্যাটাৰ্ন বিলাক যে ফৰ্মেশন হয় যেটো ইন্টাৰফিয়াৰেন্স আছিলে তাতে যিবিলাক ডাৰ্ক ব্ৰাইট তেনেকে কিছুমান ফ্ৰিঞ্জেছ প্ৰডিউস হয় বুলি অলৰেডি আমি পঢ়িছিলো নাই পঢ়িছিলো সো ইয়াতে আমি মানে বেন হেৰি উলিয়াইছিলো ফ্ৰিঞ্জ উইথ উলিয়াইছিলো মনত আছে নে ফ্ৰিঞ্জ উইথ কাক কোৱা হয় এটো ডাৰ্ক এটো ব্ৰাইট এটো ডাৰ্ক এটো ব্ৰাইট দুটা ব্ৰাইটৰ মাজৰ ডিসটেন্স টু ফ্ৰিঞ্জ উইথ বুলি কোৱা হয় নহলে দুটা ডাৰ্কৰ মাজৰ ডিসটেন্স টু কি বুলি কোৱা হয় ফ্ৰিঞ্জ উইথ বুলি কোৱা হয় এতিয়া ফ্ৰিঞ্জ উইথটো কি হয় এই ফ্ৰিঞ্জেছ বিলাক ইন্টাৰফিয়াৰেন্সত ইউনিফৰ্ম হয় মানে সমান সমান থিকনেছৰে হ'ব বুজি পালা নাই যেবিলাক ডাৰ্ক ব্ৰাইট যেবিলাক থাকে এবিলাক সমান সমান হয় ওকে কিন্তু ডিফ্ৰেকশনত কি হ'ব ডিফ্ৰেকশনত যেটো সেন্ট্রাল থাকিব ন সেন্ট্রালটো ব্ৰাইট হয় সেন্ট্রাল ব্ৰাইটটো বহুত ডাঙৰ টাইপত থাকিব তাৰ পিছত লাহেকে কি হ'ব এডকৰ এটা ডাৰ্ক এটা ফৰ্মেশন হ'ব এডক কি থাকিব ডাৰ্ক আকৌ তোমাৰ এডকৰ কি কৈ পেলাই কি হ'বগে আকৌ নেক্সট এটা ব্ৰাইট এটা আহিব আৰু যিমানেই বেছি ওপৰলৈ গৈ থকা হয় এই ইহঁতৰ যেটো থিকনেস থাকে না থিকনেসটো বড় বড় হৈ আহি থাকিব মানে ডিফাৰেন্সটো কি কৈ আছো মেইন ডিফাৰেন্সটো হৈছে ইন্টাৰফিয়াৰেন্সত যিকিটা ফ্ৰিঞ্জেছ প্ৰডিউস হয় এই ফ্ৰিঞ্জেছ কিটা উইথটো সেম থাকে ফ্ৰিঞ্জ উইথ কিটা সেম থাকে কিন্তু ইয়াতে ডিফ্ৰেকশনৰ ক্ষেত্ৰত কি হ'ব এইটা সেম নাথাকে এটো কাৰণে এইটা ফ্ৰিঞ্জ বুলিও নকয় ইয়াত বেলেগ এটা নাম আছে ম্যাক্সিমাম মিনিমাম মানে কি ম্যাক্সিমাস বুলি কয় প্ৰথমটো সেন্ট্রাল ম্যাক্সিমা ঠিক আছে সেন্ট্রাল ম্যাক্সিমা তাৰপিছত তোমাৰ এনেকে ফাৰ্স্ট মিনিমা তেনেকে যায় মানে ফাৰ্স্ট ম্যাক্সিমা ফাৰ্স্ট মিনিমা তেনেকৈ টাইপত যায় এটো কাৰণে চোৱা ইয়াতে কি হ'ল ইয়াতে মেইন ডিফাৰেন্সটো হৈছে যে ইয়াতে ইন্টাৰফিয়াৰেন্সৰ যেনেকে ফ্ৰিঞ্জ বিলাক ইউনিফৰ্ম হয় ইয়াতে ইউনিফৰ্ম নাপাবা ইয়াতে কি পাম আমি যেটো সেন্ট্রাল ব্ৰাইট স্পট হ'ব এটো বহুত ডাঙৰকে আহিব তাৰ সাইডত কি হ'ব অলপ সৰু হ'ব তাৰপিছত আকৌ এনেকে নেক্সট আকৌ এনেকে সৰু হৈ লাষ্টত কি হ'ব একদম পাতলা হৈ যাব এতিয়া তাত আৰু এটা কথা আছে এটো সেন্ট্রালটো কি হ'ব খুব বেছি ব্ৰাইট হ'ব বহুত বেছি ব্ৰাইট হ'ব তাৰ সাইডত যেটো ডাৰ্ক থাকে এই ডাৰ্কটো বহুত বেছি ডাৰ্ক হ'ব মানে কি কলো বুজি পালা নাই সেন্ট্রাল যেটো ব্ৰাইট স্পট আছে এই ব্ৰাইট স্পটটো বহুত বেছি ব্ৰাইট হ'ব বেছি উজ্জ্বল হ'ব সাইডত যেটো আছে এটো বহুত বেছি ডাৰ্ক হ'ব তাৰপিছত নেক্সট তোমাৰ যেটো আহিব এটা সেন্ট্রাল যেটো আছে পাৰ্ট এই সেন্ট্রাল ব্ৰাইটনেছত কৈ এটো ব্ৰাইটনেছটো কম হ'ব কি কৈছো বুজি পাইছা নাই এটো মানে পুৰা কমপ্লিট পইণ্ট হ'ব পুৰা কমপ্লিট পইণ্ট এটো হ'ব অলপ পইণ্টটো অলপ কমি অহা টাইপ মানে অলপ লাহে লাহে মানে গ্ৰীন কালাৰ টাইপলৈ শিফটিং কৰিব ঠিক আছে এনেকে তাৰপিছত নেক্সট যেটো ডাৰ্ক হ'ব ন এই ডাৰ্কটো কম এটো নিচিনা কমপ্লিট ডাৰ্ক নহয় পাতলা ডাৰ্ক মানে বুজি পাইছা নাই এটা ব্ল্যাক কালাৰ কমপ্লিট ব্ল্যাক কালাৰ থাকে আৰু এটা পাতলা ব্ল্যাক থাকে নাই পাতলা ব্ল্যাক তেনেকে হৈ গলে লাষ্টৰ ফালে কি হৈ যাবগে একেবাৰে বাউন্ডাৰী কন্ডিশনত কি হ'ব এই যেটো ডাৰ্ক আছে ডাৰ্কটো কমি গৈ থাকিব ব্ৰাইটনেছটো কমি গৈ থাকিব এটা সময় কি হ'ব মিলি যাব কি কৈছো বুজি পাইছা নাই বুজি পালা নে কি কলো মানে দা সেন্ট্রাল যেটো ম্যাক্সিমা থাকিব সেন্ট্রাল ম্যাক্সিমা ইট উইল বি ব্ৰাইটেষ্ট তাৰ পিছৰটো ডাৰ্কেষ্ট আটাইতকৈ বেছি ডাৰ্ক হ'ব তাৰ পিছৰটো কি হ'ব অলপ ব্ৰাইটনেছটো কম থাকিব তাৰ পিছৰটো কি হ'ব অলপ ডাৰ্কনেছটো কম থাকিব নেক্সটটো আকৌ কি হ'ব আৰু অলপ ব্ৰাইটনেছটো কম থাকিব তাৰ পিছৰটো আৰু অলপ ব্ৰাইটনেছটো কম হ'ব তেনেকে ব্ৰাইটনেছটো কমি যাব ডাৰ্কনেছটো কমি যাব ঠিক আছে ব্ৰাইটনেছটো কমিব ডাৰ্কনেছটো কমিব আলটিমেটলি ব্ৰাইট আৰু ডাৰ্ক যেতিয়া কমি গৈ থাকে এটা টাইমত কি হ'ব একেলগ হৈ যাব মিলি যাব আৰু তেতিয়া আমি যিবিলাক তাঁতৰ স্ট্ৰিপ থাকে বা যিবিলাক এনেকুৱা টাইপৰ আমি যিবিলাক পাৰ্ট কৰিছো এইবিলাক আমি কৰিব নোৱাৰা টাইপ হৈ যাব মানে আমি তাঁতক সেপাৰেট কৰিব নোৱাৰা টাইপ হৈ যাব ওকে বুজি পাইছা কথাটো কি কৈ আছো এতিয়া কেলে আমি বস্তুটো মেইন বস্তুটো পঢ়িম কি কাৰণে কি হয় এটা যে খুব বেছি ব্ৰাইট হয় আকৌ নেক্সট মোমেন্টৰটো কি হয় বেছি ডাৰ্ক হয় আকৌ কম ব্ৰাইট হয় কম ডাৰ্ক হয় কেলে হয় আমি সেই বস্তুটো ইয়াতে পঢ়িম ঠিক আছে কেলে কম হয় কেলে বেছি হয় ডাৰ্কনেছটো বেছি হয় ব্ৰাইটনেছটো কেলে বেছি হয় ব্ৰাইটনেছটো কেলে কমি আহে সেই বস্তুটো আমি ইয়াতে পঢ়িম ঠিক আছে তাৰ কাৰণে যেটো ডায়াগ্ৰাম হ'ব সেই ডায়াগ্ৰামটো প্ৰথমতে আমি কি কৰিম আঁকি ল'ম আৰু এতিয়া ডিফ্ৰেকশনৰ কথা বুজি পালানে কি হয় ডিফ্ৰেকশন কি হয় ওয়েভৰ এটা প্ৰপাৰ্টি ডিফ্ৰেকশনটো কি হয় এটা ওয়েভৰে প্ৰপাৰ্টি হয়
এতিয়া এটা কাম কৰিম প্ৰথমতে ডায়াগ্ৰামটো আঁকিম ডায়াগ্ৰামটো তোমালোকে মই আঁকাৰ লগে লগে একেলগে আঁকি গৈ থাকা তেতিয়া সোনকালে হ'ব তাতটো সবে বুজি পাইছানে সো লেন্স কিখন কেলে ইউজ কৰা হৈছে বাৰু লেন্স কিখন এটা কাৰণে ইউজ কৰা হৈছে জেনেৰেলি আমাৰ যেটো সোৰ্স থাকে ন সেই সোৰ্সৰ পৰা আমি প্যাৰেলাল লাইটস জেনেৰেলি কি কৰে উলিয়াব দিগদাৰ সেইটো কাৰণে আমি এটা পইণ্ট সোৰ্স ৰাখিছো লাইটৰ এই পইণ্ট সোৰ্সৰ পৰা যেটো ৰে আহিছে এই ৰেটোৱে কি কৰিছে এনেকুৱাকে ৰখা হৈছে যাতে ইয়াৰ ফোকাছত থাকে এই লেন্সখনৰ ফোকাছত থাকে লেন্সখনৰ যদি ফোকাছত থাকে তেতিয়ালে ৰে বিলাক কি হয় আফটাৰ ৰিফ্লেকশন প্যাৰেলাল হয় ওকে এটো ওয়েভ অপটিক্স যেটো আমাৰ জ্যামিতিক্যাল অপটিক্স আছে তাতে বস্তুটো আছে যদি ফোকাছত থাকে তেতিয়ালে কি হয় এই হেৰি কিটা কি হয় ৰে কিটা প্যাৰেলাল হয় এটা ৰে কিটা প্যাৰেলাল কেলে কৰিলো আমি প্যাৰেলাল কৰিলে আমাৰ এই বস্তুবিলাক ক্যালকুলেশন কৰালে বিজি হয় ঠিক আছে কাৰণ আমি ওয়েভ ফ্ৰন্ট ড্ৰ কৰিব পাৰো তেতিয়ালে ৰে ডাইৰেকশন যদি এফালে হয় তেতিয়ালে এটো কি বুলি কোৱা হ'ব ওয়েভ ফ্ৰন্ট বিলাক কেনেকৈ আছে এনেকৈ আছে প্যাৰেলালি আছে ওয়েভ ফ্ৰন্ট বিলাক এতিয়া নেক্সট কৰিবলে কি কৰিলো এই ফালৰ পৰা ইনসিডেন্ট হ'বলৈ দিলো এনেকৈ ইনসিডেন্ট হ'বলৈ দিলো ইনসিডেন্ট হোৱাৰ পিছত কি হ'ব যিবিলাক বাউন্ডাৰী কন্ডিশন আছে যিটা বাউন্ডাৰী পইণ্ট আছে সেই পইণ্ট কিটা কি হ'ব লাইটৰ যেটো ৰে আছে ৰেটো যেহেতু এফালে ক'ত লাইট সাইড এনেকৈ পোৱা গৈছে এটো কাৰণে আমি কি কৰিলো এই বস্তুটো এনেকৈ বেন্ডিং হৈ গলে এই পইণ্টত কিবা এটা ফৰ্মেশন কৰিছে বুলি ধৰিলো যেনেকৈ আগতে আমি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত কৰিছিলো মনত আছে নাই তেনেকুৱা টাইপত আমি ইয়াতে ব্ৰাইটো থাকিব পাৰে বা ডাৰ্কো থাকিব পাৰে নাজানো কি আছে কিন্তু আমি এটা পইণ্টত লৈ লৈছো তাতে ৰে বিলাক এনেকৈ গৈ পেলাই ইয়াতে কৈছে বুলি আমি কৰি লৈছো ঠিক আছে এটা জ্যামিতিক্যাল অপটিক্সৰ মতে এটো কাৰেক্ট কিন্তু জ্যামিতিক্যাল অপটিক্সৰ মতে এটো কাৰেক্ট নহয় ঠিক আছে আমি কিন্তু এটো ওয়েভৰ সহায়ত এক্সপ্লেইন কৰিব পাৰো আগতে আমি অলৰেডি কৰিছো ওয়েভৰ সহায়ত মনত আছে নাই যে ইয়াত থাকিলে প্ৰতিটো এটা ফ্ৰেছ সোৰ্স হিচাপে কাম কৰিব তাৰ পিছত আমি এনেকৈ কৰি পেলাই আলটিমেটলি ড্ৰ কৰিব পাৰো এনেকুৱা টাইপৰ ওকে এটা কেছে এতিয়া তোমালোকে চোৱা এই যেটো পইণ্ট আছে ন এই যেটো হোল আছে এই জায়গাডখৰতে কি হ'ব হে ডাঙৰ টাইপৰ এটা কি পোৱা যাব মানে যেটো এই হোলটো আছে ন এই হোলটোৰ প্ৰায় সমান টাইপে এটা কি পোৱা যাব ইয়াতে ব্ৰাইট স্পট এটা পোৱা যাব ডাঙৰ টাইপৰ ঠিক আছে এটা ব্ৰাইট স্পট এটা থাকিব বাকি ইয়াৰ চাৰিফালে মানে এই বস্তুটো কি হ'ব এনেকুৱা টাইপৰ এই ইয়াতে যেটো হোল থাকিব হোলটো সাৰ্কুলাৰ টাইপৰে থাকিব আৰু যেটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট আছিল ন এটো মানে ৰেক্টেঙ্গুলাৰ টাইপৰ হোল থাকে হোলটো সাৰ্কুলাৰ নহয় ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত কেনেকুৱা ৰেক্টেঙ্গুলাৰ টাইপৰ স্লিট থাকিব স্লিট মানে কি বুজি পাইছা ন স্লিট মানে বুজি পাইছা নাই মানে এনেকুৱা টাইপৰ ৰেক্টেঙ্গুলাৰ সৰু হোল বিলাকক স্লিট বুলি কোৱা হয় এনেকুৱা টাইপৰ স্লিট এটো স্লিট ইয়াতে কিন্তু এনেকুৱা টাইপৰ নাথাকে ইয়াতে তোমাৰ ৰাউন্ড টাইপৰ এটা হোল থাকে ওকে সো এতিয়া হলে ৰাউন্ড টাইপৰ যেটো হোল থাকিব এই ডাইৰেকশনটো কি হ'ব আমি এই ইয়াৰ যেটো ডাইৰেকশনৰ এই যিবিলাক কৰ্নাৰ যিবিলাক পইণ্ট আছে সবে এফালে চাবা এই কৰ্নাৰ যিবিলাক পইণ্ট আছে এই পইণ্ট বিলাকত আমি ডিফ্ৰেকশন ফেনোমেনন দেখা পাম কোন দেখা পাম এই পইণ্ট বিলাকৰ কাৰণে মাজৰ যেটো ৰে আহিব এটো তোমাৰ এনেকুৱা এটা ব্ৰাইট স্পট টাইপ কৰিব কিন্তু সাইডত যিবিলাক আছে এইবিলাকে কি কৰিব ডিফ্ৰেকশন ফেনোমেননটো কি কৰিব দেখুৱাব মানে ডিফ্ৰেকশন হ'ব এই সাইডৰ পইণ্টত তো ডিফ্ৰেকশন কেতিয়া আহে যেতিয়া অবষ্ট্ৰাকশন আহে অবষ্ট্ৰাকশন যেতিয়া থাকিব যেটো পইণ্টত মানে অবষ্ট্ৰাকশন হয় ন এই পইণ্টতে কি হ'ব ডিফ্ৰেকশন ফেনোমেননটো আমি দেখা পাম ঠিক আছে ডিফ্ৰেকশন মানে ইট ইজ বেন্ডিং অফ লাইট টু বেন্ডিং হয় পইণ্টত এতিয়া আমি কি কৰিলো সো বেন্ডিং যিকোনো ফালে হ'ব পাৰে মই যে এফালে ড্ৰ কৰিছো ইয়াতে বেন্ডিং হৈ যায় কথা নহয় বেন্ডিং যিকোনো ফালে হ'ব পাৰে কলফালেও থাকিব পাৰে কিন্তু আমি সব ফালে অকা নাই এটা পাৰ্টিকুলাৰ ডাইৰেকশনত আকি ললো ওকে এতিয়া এই ফালৰ পৰা যদি ৰেটো যদি এনেকৈ যদি গৈছে বুলি ধৰো তেতিয়াহলে এটোৱে কি বুজাব এনটোৱে বুজাব ওয়েভ ফ্ৰন্ট বুজাব মানে ইয়াতে হোৱাৰ পিছত যেটো প্যাৰেলাল এই সেটস অফ ৰে গৈছে সেই প্যাৰেলাল সেটস অফ ৰে আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলে কি বুজাব এই ৰে কিটাৰ কাৰণে ওয়েভ ফ্ৰন্ট বুজাব ঠিক আছে এতিয়া এই পইণ্টটো আৰু এই পইণ্টটো এটো হ'ব কিমান হ'ব ইয়াৰ পাথ ডিফাৰেন্স হ'ব না নাই এখন কি হ'ব পাথ ডিফাৰেন্স হ'ব আৰু এই যেটো এংগল আছে এই এংগলটো আমি কি বুলি ধৰিলো থিটা বুলি ধৰিলো ঠিক আছে এতিয়া এই যেটো হোল আছে হোলটো যদি আমি ডায়ামিটাৰটো যদি a বুলি ধৰো ঠিক আছে হোলৰ যদি ডায়ামিটাৰটো যদি a বুলি হয় তেতিয়া হলে a যেটো bn হ'ব what will be bn কি হ'ব bn টো কিমান হ'ব bn ফুটবল bn এটো bn divided by a is equal to কি হ'ব sin θ হয় না cos θ নহয় sin θ হ'ব না ভালকে চাই লও ইয়াতে bn divided by a is equal to কি হ'ব sin θ হ'ব ঠিক আছে সো তেতিয়া bn is equal to কিমান হ'ব what will be bn a sin θ bn is equal to কি হ'ব it will be a sin θ okay so bn to আহিলে তোমাৰ a sin θ
ইয়াতে যে কাৰোবাৰ কিবা এটা কনফিউজন আছে নেকি যে অকল তিনডাল ৰে কেলে আঁকিছো তিনডাল নহয় অকল তিনডাল বুলিয়ে নহয় মই তিনডাল সুবিধাৰ কাৰণে আঁকিছো ইয়াতে ঢেৰ থাকিব বহুত ৰে থাকিব ঠিক আছে আমি সেই বস্তুখিনিকে চাম কেনেকে কেনেকে কি কি হয় এতিয়া আৰু এটা কথা আছে ইয়াতে এই লেন্সত সোমোৱাৰ লগে লগে লেন্সত চোৱা লেন্স এখন আছে এই লেন্সখন আছে এই লেন্সখনত ৰেটো সোমোৱাৰ লগে লগে বেন্ডিং কেলে হয় বেন্ডিং কেলে হয় জানে কোনোবাই কনভেক্স বেন্ডিং কেলে হয় বা ডাইভাৰ্স কেলে হয় এৰিয়া ক্ষেত্ৰত ডাইভাৰ্স হ'ব নাই তোমাৰ এইটো কনকেভ লেন্সৰ ক্ষেত্ৰত কি হ'ব ডাইভাৰ্স হ'ব এনেকে ৰেটো এনেকে গলে ৰেটো এটা ডাইভাৰ্স হৈ যায় যায় নাই কেলে ডাইভাৰ্স হ'ব এইটো কেলে হয় গম পোৱা নাই ডাইভাৰ্স কেলে হয় কনভাৰ্স কেলে হয় হা কনভার্স কোন ডাইভার্স কেলে হয় ফোকাসতে মিলিব বলতো এটা ফোকাসত মিলিব কিন্তু এই ফোকাসটো ইয়াত আছে কাৰণে গুড খাবলৈ আহিছে নেকি ৰে ফোকাস খাবলৈ ইয়াত আছে ফোকাসত লগ হ'ব হয় অলপ মানে গৈ পেলাই আধা সাধা মাৰো ফোকাসতে নেকি এটা নিচা লাগিছে ফোকাসটো ইয়াতে আছে ৰেগিটা কাটি যায় ৰেগিটা মাৰে ফোকাসত যায় হয় নে নহয় সেইটো নেকি হ'ব পাৰে ন মন যাব পাৰে সো হেতু নহয় বস্তুটো কি হৈছে যেছো লেন্সখন এনেকুৱা মাজৰ যেটো টাইপ মাজৰ লেন্সখন কি মাজতে পেটোৱা হয় দেখিছা নাই পেটটো লোৱা মাজতে এই সাইডৰ কি হয় সাইডৰ কি হয় থিকনেসটো কম হয় হয় না মানে এই মাজৰ পৰ্যন্তটো ঠিক হয় আৰু এই যিমানে ওপৰে গুচি হয় সৰু হয় এতিয়া কালি আমি অপটিক্যাল হেৰি ইকুইভ্যালেন্ট অপটিক্যাল লাইন বুলি কথাটা কৈছিলো মনত আছে নে ইকুইভ্যালেন্ট অপটিক্যাল লাইন বুলি কথাটা কৈছিলো মনত আছে নাই মানে লাইটে যেতিয়া কি হ'ব ডেন্সাৰ মিডিয়ামত যাব তাৰ স্পিডটো কমি যায় আৰু যেতিয়া ৰেয়াৰ মিডিয়ামত যায় তেতিয়ালে তাৰ কি স্পিডটো বাঢ়ি যায় এতিয়া চোৱা ইয়াতে যিবিলাক ৰে ডাইৰেক্টলি ইয়াত ভিতৰত পৰে তেতিয়া হলে কি হয় এতে ম্যাক্সিমাম থিকনেস থকা জায়গা হয় না হেতু কাৰণে যিমানটো ডিসটেন্স ইয়াত কভাৰ কৰিলে যিমানে ওপৰলে যায় থিকনেসটো কমি কমি আহি থাকিব নাই তাৰ মানে এই কম ডিসটেন্স কিহত কভাৰ কৰিব কম ডিসটেন্স গ্লাছৰ ভিতৰত কভাৰ কৰিব আৰু বেছি ডিসটেন্স এয়াৰত কৰিব এতিয়া অবিয়াসলি কি হ'ব লাইটটো সমান না থাকে ন মানে ইয়াতে যেটো ৰে পৰিলে হেতুৱে তোমাৰ এনেকে গল সপোজ কিন্তু ইয়াতে যেটো তোমাৰ ৰে থাকিব ঠিক কি হ'ব অলপ বেছি ডিসটেন্স যাব লাগিব কাৰণ কেলে বেছি ডিসটেন্স যাব লাগিব কাৰণ এই গ্লাছৰ ভিতৰত কমকে আছে ন মাজৰ পোৰচনটো বেছি হয় কি হয় মোটা হয় ন মাজৰ পোৰচনটো বেছি হকত হয় এটো কাৰণে কি হয় এই ওপৰৰ যেটো পোৰচন থাকে যেটো পাতলা পোৰচন থাকে তাতে মানে কি হয় ৰেটো খুব কম সময় লেন্সৰ ভিতৰত আছে বাকি সময় কত আছে এয়াৰত আছে এতিয়া অবিয়াসলি কি হ'ব এয়াৰত বেছি ডিসটেন্স কভাৰ কৰিব আৰু বেছি ডিসটেন্স যদি কভাৰ কৰে যদি মই এনেকে স্ট্ৰেট কে আকি নলে তেতিয়া কি হ'ব এই ডিসটেন্সটা সেমে হ'ব এক্সানে হ'ব নাই সো এই ডিসটেন্স কিটা সেম নহব কাৰণে কি কৰিব লাগিব আমি এই ডিসটেন্সটো এনেকে কোন বেকাকে দেখাও তেতিয়া কি হ'ব অবিয়াসলি এই যেটো লেংথ থাকে এই লেংথটো কি হ'ব এই লেংথটো বেছি হ'ব বুজি পালে কি কলো মানে যদি স্ট্ৰেট যদি এই লেংথটো আৰু এই লেংথটো সমান হোৱাটো সম্ভৱ নহয় কাৰণ কেলে ইয়াত গোটেইখিনি গ্লাছৰ মাজতে গৈছে কিন্তু এই পোৰচনটো গোটেইখিনি গ্লাছৰ মাজত যোৱা নাই এটা এয়াৰত গৈছে আৰু এটা ক'ত গৈছে এটা এয়াৰত গৈছে আৰু মানে এটা কম মানে এই পোৰচনটো যোৱা এই গ্লাছৰ সোমালে ৰেটো কিন্তু এতিয়া এই গ্লাছৰ সোমাই নাই ঠিক আছে গ্লাছৰ সোমাই নাই গ্লাছৰ সোমালে গ্লাছৰ সোমোৱাৰ পিছত তোমাৰ কি হ'ব এই যেটো ৰে আছে এই ৰেটো যদি স্ট্ৰেট গুচি যায় তেতিয়াহলে আলটিমেটলি ডিসটেন্স একেটা মানে একেটা ডিসটেন্স টাইপে হৈ যাব কিন্তু একেটা ডিসটেন্স একচুয়ালি নহয় অলপ বেছি ডিসটেন্স কভাৰ কৰিব আৰু বেছি ডিসটেন্স কভাৰ কৰাৰ কাৰণে আমি বেন্ডিং কৰি পেলাই দেখাও তে বেন্ডিং কৰিলে ডিসটেন্সটো বাঢ়ি যাব ওকে মানে কি বেছি টাইম কি থাকে বেছি টাইম বাহিৰত থাকে হেতু কাৰণে কি হয় এফালে আমি এটো বেন্ডিং কৰি পেলাই তাৰ লাইনটো বহাই দিও এতিয়া এই বেন্ডিংটো এটো সাইডে কিনে নহয় স্যাৰ বুজি পাইছা চাগে না এটো ক'ব লাগিব এফালে যে বেন্ডিং হল এটো সাইডে বেন্ডিং কিনে হোৱা নাই এফালে কিনে বেন্ডিং হৈছে ইয়াত ইনসিডেন্ট কৰাৰ পিছত বস্তুটো এনেকে বেন্ডিং হৈ পেলাই গুচি গৈছে কিন্তু ইয়াতে কি হয় কেতিয়াবা ৰে দেখা পাইছা নে এনেকে ডান্স মাৰি পেলাই আকৌ এনেকে উমাই এনেকে যায় দেখিছা নেকি নাই দেখা ন হেতু কাৰণে এই আগত তেনেকুৱা জিগজেগ নহয় আগতে ষ্ট্ৰেটে যাব আগতে এই ষ্ট্ৰেটে গ'ল ইয়াতে ইনসিডেন্ট হোৱাৰ পিছত বেকা হ'ব বুজি পালা কথাটো বেকা কেলে হ'ল লাইনটো মিলাব পাৰি
মানে ই আগতে ইয়াতে যে গ্লাছৰ ভিতৰত ঘুমাই থকা অৱস্থাতে গ্লাছত ঘুমাই আছে গ্লাছত উলো ই কি হ'ব বেছিটা মিৰৰত থাকিব ইয়াতে গোটেইখিনি গ্লাছৰ ভিতৰতে আছে বেছিটা মিৰৰত থাকিব এটো কাৰণে কি হয় ৰেটো এনেকুৱা টাইপৰ বেন্ডিং হৈ যায় বুজি পালা কথাটো ডিসটেন্সটো মিলাবৰ কাৰণে এতিয়া তোমালোকে চাবা এটা বস্তু মই কৈ আছো আমি ইয়াতে কি কৰিম এই যেটো পাথ ডিফারেন্স আছে এই যেটো পাথ ডিফারেন্স আছে ঠিক আছে এই যেটো পাথ ডিফারেন্স আছে এই পাথ ডিফারেন্সটো যদি 0 হয় 0 হলে কোনটো কন্ডিশন হ'ব পাথ ডিফারেন্সটো 0 হলে কোনটো কন্ডিশন হ'ব এটো হ'ব নাই তোমরা ভাবিছো এই যেটো পাথ ডিফারেন্স bn টো কেতিয়া 0 হ'ব এই ৰেগিটা কাৰণে এই ৰেগিটা কি পাথ ডিফারেন্স আছে নি a পয়েন্ট টু যেটো a পয়েন্ট টু একেটা ফেজতে আছে হয় না নহয় একেটা ফেজতে আছে তেতিয়াহলে ইহঁতৰ মাজত পাথ ডিফারেন্স কিবা থাকিব নেকি নাথাকে মানে এটো হৈছে 0 পাথ ডিফারেন্সৰ পয়েন্ট 2 এইটো কোনটো পয়েন্ট যেটো সেন্ট্রাল ব্ৰাইট ফ্ৰিজ আছে এইটো হৈছে 0 পাথ ডিফারেন্সৰ পয়েন্ট তাৰ পিছত এটো চোৱা লাহে লাহে ৰেটো যিমানে বেন্ডিং দেখুৱাইছো মানে কি হ'ব পাথ ডিফারেন্সটো বাঢ়ি বাঢ়ি গৈ থাকিব হয় না নহয় ওকে এতিয়া তুমি চাবা আমি যদি এটা জ্যামিতি হয় আমি দেখাও পাৰো bn ডিভাইডেড বাই a কি হয় sin θ হয় তাহলে bn কিমান হ'ব a sin θ what is bn bn তো কি হয় পাথ ডিফারেন্স হয় না নহয় পাথ ডিফারেন্স বিটুইন কার a n মানে a ডাল ৰে আৰু a ডাল ৰে মাজত পাথ ডিফারেন্স হয় না a তলৰ ৰে ডাল আৰু ওপৰ a তলৰ ৰে ডাল আৰু এই ৰেডালৰ মাজৰ পাথ ডিফারেন্সটো কিমান হয় bn তেনেকে এটো কিমান হ'ব ইয়াতে আমি o বুলি দি দিও এটো o অলৰেডি দিয়া আছে এটো c দিলো c and this কি হ'ব the path difference between this ray and this ray হ'ব না নাই আৰু এটো হ'ব the path difference between this ray and this ray bn ডায়াগ্ৰামটো বুজি পালা ওকে এতিয়া তোমালোকে চোৱা এই যদি পাথ ডিফারেন্স যদি 0 হয় এই পাথ ডিফারেন্স যদি 0 হয় তেতিয়াহলে কি হ'ব এই কন্ডিশনটো ফুলফিল কৰিব ওকে এতিয়া আমি চোৱা কনস্ট্ৰাকশন আৰু ডিস্ট্ৰাকশন কেতিয়া কেতিয়া হয় কনস্ট্ৰাকশন ডিস্ট্ৰাকশন কেতিয়া কেতিয়া হয় আমি যে তোমাৰ কি কৰো আমি যে ক্যালকুলেশন বিলাক যে কৰো কিহৰ ৰেসপেক্ট কনস্ট্ৰাকশন কেতিয়া হয় বুলি কওঁ যেতিয়া n ল্যামডা থাকে যেতিয়া n ল্যামডা হয় মানে ইন্টিগ্ৰেল মাল্টিপল অফ ল্যামডা যেতিয়া হয় তেতিয়াহলে কি হয় এই পয়েন্ট বিলাকৰ পাথ ডিফারেন্স যদি ইমানটো হয় তেতিয়াহলে কনস্ট্ৰাকশন হয় আৰু যদি কি হয় twice n plus 1 lambda by 2 বা twice n minus 1 lambda by 2 যেতিয়া পাথ ডিফারেন্স হয় তেতিয়াহলে কি হয় এটো ডিস্ট্রাকশন হয় এটা আমি কৈছিলো অলৰেডি তাৰ মানে কি হয় যেটো পাথ ডিফারেন্স থাকে এই পাথ ডিফারেন্সটো ইন টার্মস অফ কিহত এক্সপ্ৰেছ কৰা হয় lambda কিহত এক্সপ্ৰেছ কৰা হয় পাথ ডিফারেন্সটো ইন টার্মস অফ lambda এই বস্তুটো লগত ক্লিয়াৰ সব আৰু তেতিয়াহলে মিনিমাম যেটো পাথ ডিফারেন্স আছে কনস্ট্ৰাকশন ডিস্ট্ৰাকশনৰ কাৰণে এটো কিমান lambda নে lambda by 2 আটাইকৈ সৰু ডিভিজনটো কি lambda by 2 নে lambda মানে মই কি কৈছো বুজি পাইছা না মানে আমি যে পাথ ডিফারেন্সটো যে ইন টার্মস অফ দ্য lambda এক্সপ্ৰেছ কৰো ঠিক আছে আমি পাথ ডিফারেন্সটো lambda হয় এক্সপ্ৰেছ কৰো নাই আটাইকৈ সৰু পাথ ডিফারেন্সটো কি পাও lambda by 2 পাও নে lambda পাও lambda by 2 পাও না সৰু পাথ ডিফারেন্সটো কথা কৈছো lambda by 2 পাও সো তেতিয়া হলে এই যেটো পাথ আছে বা এই যেটো পাথ আছে এটো পাথ নহয় এই যেটো পাথ আছে এটো মিনিমাম কিমান হ'ব লাগিব lambda by 2 হ'ব লাগিব তাৰ আগলৈকে আমি কনসিডাৰেশন নকৰো কোনে নকৰো মই কি কৈ আছো অলপ ভালকে চাবা কাৰণ এইখিনি বস্তু অলপ কনসেপচুৱেল হয় ওকে মই কি কৈ আছো ভালকে শুনা যে আমি যেটো পাথ ডিফারেন্স যে লৈছো এটো মিনিমাম কিমান হ'ব লাগিব lambda by 2 হ'ব lambda by 4 কেতিয়া নহয় পাথ ডিফারেন্স পাইছা নি ক'বা lambda by 4 কনস্ট্ৰাকশন ডিসকাশন মানে কথা কোৱা নাই সো মিনিমাম পাথ ডিফারেন্সটো কি হ'ব আইদাৰ 0 হ'ব নহলে নেক্সটটো কি হ'ব lambda by 2 হ'ব মানে এই যেটো তিনটা যে ভাগ যে কৰিছো এই ভাগটো আৰু এই যেটো ভাগ আছে এটো কিমান হ'ব lambda by 2 হ'ব আৰু এটো lambda হ'ব তাকো হ'ব নোৱাৰে ওকে সো আমি যদি ধৰো a sin θ a1 নহয় এটো কেটা দেখিব a sin θ1 এটা পার্টিকুলার এঙ্গেল ধৰিছো sin θ1 এটো যদি কাৰ লগত ইকুৱেল হয় lambda ৰ লগত ইকুৱেল হয় কাৰ লগত ইকুৱেল ধৰিছো lambda কিনে lambda লগত ইকুৱেল ধৰিলো বিকজ এটো lambda by 2 হ'ব আৰু এটো তেতিয়া হলে lambda হ'ব না মানে এটো ৰে এ ৰে দুটাৰ মাজত পাথ ডিফারেন্সটো lambda by 2 এটো ৰে আৰু এটো ৰে মাজত পাথ ডিফারেন্সটো কিমান হ'ব lambda কাৰণ আমি lambda by 2 ক হৰু ল'ব নোৱাৰো হেতু কাৰণে মিনিমামটোৱে লৈছো lambda by 2 তাৰ পিছত লাহে লাহে বহাই বহাই লৈ গৈ থাকিম
ঠিক আছে ল্যাম্ডা কেলে ললো সবৰে ক্লিয়াৰ হ'ল তেতিয়া হলে এই sin থিটা মই ল্যাম্ডা কেলে ললো এতিয়া কনসেন্ট্ৰেট কৰা অকল এই পোৰশনটোলে এই পোৰশনটো মই ইয়াতে এক্সট্ৰাকে আকিছো এই পাৰ্টটোলে কনসেন্ট্ৰেট কৰা অকল এই পাৰ্টটোলে কনসেন্ট্ৰেট কৰা ঠিক আছে এই যেটো পাৰ্ট আছে এই পাৰ্টটোলে কনসেন্ট্ৰেট কৰিবা এটো কি আছিলে এ লাইনটো কি আছিলে এ লাইনটো আছিলে কিমান এ আছিলে না এটো ওকে এ লাইনটো কিমান আছিলে এটো আমি আধাতে ভাগ কৰিছো নাই এটো পাথ ডিফাৰেন্স কিমান হ'ব এটো ল্যাম্ডা বাই 2 হ'ব পাথ ডিফাৰেন্স আৰু এটো কিমান হ'ব ল্যাম্ডা হ'ব ওকে এতিয়া অ্যাকৰ্ডিং টু হাইজেন্স প্ৰিন্সিপল কি হয় ইয়াতে লাইটৰ সোৰ্স বিলাক লাইটৰ হেৰি বিলাক থাকিব নাই সেকেন্ডাৰী সোৰ্স বিলাক থাকিব নাই সেকেন্ডাৰী সোৰ্স মানে কি কৈছো বুজি পাইছা যে আমি আগতে কি হয় ওয়েভ এটা কেনেকে প্ৰপাগেট কৰে বুলি যদি কয় হেলা যেবিলাক পাৰ্টিকলছ থাকে এই পাৰ্টিকলছ বিলাকে কি কৰে এজ এ ফ্ৰেছ সোৰ্স হিচাপে কাম কৰে আকৌ নতুন ওয়েভ ক্ৰিয়েট কৰে এতিয়া ইয়াত থকা যিবিলাক হেৰি আছে যিবিলাক তোমাৰ ধৰা লাইটৰ যিবিলাক সাবস্টেন্স আছে এই সাবস্টেন্স বিলাকে কি কৰিব আকৌ কিছুমান ডিস্টাৰবেন্স ক্ৰিয়েট কৰিব যাতে ৰেটো আগুৱাই যায় কৰিব নাই সো তেতিয়া হলে ইয়াতো তেনেকুৱা ধৰণৰ থাকিব না ইয়াতে পাৰ্টিকল থাকিব না পাৰ্টিকল থাকিব না ইয়াতো কি থাকিব এনেকুৱা কিছুমান পাৰ্টিকল থাকিব যিবিলাকে কি হ'ব যিবিলাকে কি কৰিব আলটিমেটলি এনেকুৱা কিছুমানে আকৌ সেকেন্ডাৰী ওয়েভলেট কিছুমান ক্ৰিয়েট কৰিব ঠিক আছে এতিয়া তুমি চোৱা ইহত গিটাৰ মাজত ইয়াতে হাফ ডিসটেন্স লৈছো ইয়াতে হাফ ডিসটেন্স লৈছো ইহত গিটাৰ মাজত আমি এনেকুৱা কিছুমান পেয়াৰ্স পাম নে নাই যিবিলাক পেয়াৰ্সৰ মাজৰ পাথ ডিফাৰেন্সটো ল্যাম্ডা বাই 2 কি কলো বুজি পালা কাৰণ ল্যাম্ডা বাই 2 টো হৈছে কি মিনিমাম ল্যাম্ডা বাই 2 টো মিনিমাম হয় নে নহয় আমি ল্যাম্ডা বাই 4 লব নোৱাৰো ল্যাম্ডা বাই 4 ললে ইহতৰ মাজতে গুচি আহিব ক'বাত কিন্তু আমি মিনিমাম পাথ ডিফাৰেন্সটো কিমান ল'ব লাগিব ল্যাম্ডা কনস্ট্ৰাকচন ডিস্ট্ৰাকচনৰ কথা পাতিবলৈ হলে মিনিমাম পাথ ডিফাৰেন্স কিমান ল'ব লাগিব ল্যাম্ডা বাই 2 ল'ব লাগিব এতিয়া চোৱা যদি এডোখৰৰ পৰা এডোখৰলৈ গোটেই পাৰ্টটো যদি ল্যাম্ডা হয় তেতিয়া হলে ইয়াতে এনেকুৱা কিছুমান ধৰা মই ইয়াতে লিখিছো এটো s1 s2 s3 s4 s5 s6 অকল যে ছটা আছে এটো কথা নহয় কিন্তু বহুত আছে কিন্তু মই জানে ছটা লৈছো এতিয়া ইয়াতে তুমি এনেকুৱা টাইপৰ কিছুমান পেয়াৰ্স পাবা নাই যেনেকৈ ধৰা s2 আৰু s5 ইহঁতৰ মাজৰ পাথ ডিফাৰেন্সটো ল্যাম্ডা বাই 2 হ'ব ল্যাম্ডাটো হ'ব নোৱাৰে কাৰণ ল্যাম্ডা হ'ব নোৱাৰে কেলে ল্যাম্ডা এই গোটেইটো ল্যাম্ডা কি কৈছো বুজি পাইছা এই গোটেইটো ল্যাম্ডা তেতিয়া হলে মিনিমাম যদি হ'ব পাৰে কি হ'ব পাৰিব ল্যাম্ডা বাই 2 কাৰণ ল্যাম্ডা বাই 4 হ'ব নোৱাৰে বা ইন্টাৰমিডিয়েট কিবা বেলেগ হ'ব নোৱাৰে তেতিয়া হলে ইহত দুটাৰ মাজৰ যিবিলাক কি হ'ব আমি যদি এনেকুৱা টাইপৰ দুটা সোৰ্স কনসিডাৰ কৰিব পাৰিম যাৰ পৰা যেটো ৰে কি হ'ব যাৰ পৰা যেটা ৰে কনসিডাৰেশন কৰিছো ইয়াত তাহাতৰ মাজৰ পাথ ডিফাৰেন্সটো মিনিমাম ল্যাম্ডা বাই 2 টকা পাথ ডিফাৰেন্স পাম নাই ইয়াত যেনেকৈ एग्जांपल হিচাপে ধৰি লোৱা s1 টু s4 ৰ লগত ল্যাম্ডা বাই 2 ডিফাৰেন্সত থাকিব ওকে তাৰপিছত s2 টু কাৰ লগত ল্যাম্ডা বাই 4 থাকিব s5 ৰ লগত ল্যাম্ডা বাই 2 থাকিব আৰু s3 টু কাৰ লগত থাকিব s6 ৰ লগত ল্যাম্ডা বাই 2 থাকিব এনেকুৱা টাইপৰ কিছুমান আমি পেয়াৰ জেনেৰেট কৰিব পাৰিম নে আপাৰ হাফ আৰু লোৱাৰ হাফৰ মাজত অকল যে ল্যাম্ডা বাই 2 হ'ব এটা কথাও নহয় ল্যাম্ডা বাই 4 হ'ব পাৰে কিন্তু ল্যাম্ডা বাই 4 টো আমাৰ দৰকাৰ নাই কেলে দৰকাৰ নাই কনস্ট্ৰাকচন ডিস্ট্ৰাকচনত ল্যাম্ডা বাই 2 পৰাই স্টাৰ্ট হৈছে বুজি পালা কথাটো সো এটো কাৰণে আমি এনেকুৱা কিছুমান পেয়াৰ্স কি কৰিব পাৰিম ইয়াত সিলেক্ট কৰিব পাৰিম ওকে এতিয়া এই যিবিলাক পাথ ডিফাৰেন্সৰ পেয়াৰ আছে ইহঁতি গৈ পেলাই কনস্ট্ৰাকচন কৰিব নে ডিস্ট্ৰাকচন কৰিব কি কলো বুজি পালা নাই এইবিলাকে যিবিলাক ওয়েভ ক্ৰিয়েট কৰিব এই ওয়েভ খিনিয়ে কনস্ট্ৰাকচন কৰিব নে ডিস্ট্ৰাকচন কৰিব কনস্ট্ৰাকচন কৰিব নে ডিস্ট্ৰাকচন কৰিব ভালকে চোৱা ইয়াত পাথ ডিফাৰেন্স ল্যাম্ডা বাই 2 নে ল্যাম্ডা পাথ ডিফাৰেন্স যদি ল্যাম্ডা বাই 2 হয় তেতিয়া হলে এটো সুপাৰ ইম্পোজ কৰিলে কনস্ট্ৰাকচন কৰে নে ডিস্ট্ৰাকচন কৰে সুপাৰ ইম্পোজ যেতিয়া কৰে এটো কনস্ট্ৰাকচন কৰে নে ডিস্ট্ৰাকচন কৰে ল্যাম্ডা বাই 2 হলে ডিস্ট্ৰাকচন কৰিব কনস্ট্ৰাকচন নকৰে ওকে সো যদি ডিস্ট্ৰাকচন কৰে চোৱা কি কৰিলে s1 এ s4 ক ডিস্ট্ৰাক্ট কৰিলে ক'ত মিলি গৈ পেলাই ডাৰ্ক কৰিলে s2 এ s5 ৰ লগত মিলি পেলাই কি কৰিলে ডাৰ্ক কৰিলে s3 s6 ৰ লগত মিলি পেলাই ডাৰ্ক কৰিলে তেতিয়া হলে ইয়াতে কিবা পোৰশন বাকি ৰল নে লাইটৰ কাৰণ চোৱা দুইটা ইকুৱেলি হাফ কৰিছে ইকুৱেলি হাফৰ এফালেও পাৰ্টিকলছ আছে সমান পাৰ্টিকলছ এফালেও সমান আছে সো গোটেইখিনিকে ডিস্ট্ৰাকচন কৰিব নে নাই ইয়াতে কিবা পাৰ্ট থাকিবনে
এনেকুৱা কিছুমান পাৰ্ট থাকিব নেকি যিবিলাকৰ ৰেটো ডিস্ট্ৰাক্ট নোহোৱাকৈ পাৰ হৈ যাব পাৰিব কাৰণ এনেকুৱা পেয়াৰ্স আমি পামেই ন যিমান গিটা ইয়াত থাকিব ইমান গিটাৰ লগত পেয়াৰ কৰিব ল্যামডা বাই 2 থাকিব নাই নিজে কথাটো অলপ ইমাজিন কৰি পেলাই চোৱা গোটেই গিটা থাকিব সো এইটো কাৰণে ইয়াতে কি হয় গোটেই ওয়েভ বিলাকৰ কমপ্লিট ডিস্ট্ৰাকশন হয় আৰু গোটেই ওয়েভ বিলাকৰ যদি কমপ্লিট ডিস্ট্ৰাকশন হয় তেতিয়া হলে কমপ্লিট আন্ধাৰ হয় বুজি পালা কথাটো কমপ্লিট ডিস্ট্ৰাকশন ইয়াতে কিবা ৰে লৈছে নেকি নাই ৰ এতিয়া নেক্সট কেছটোত যদি চোৱা নেক্সট কেছটোত আমি কি কৰো এবাৰ কি ললো দুটা পাৰ্ট কৰিছিল ওকে এবাৰ আমি এই ভাগটোকে কেটা পাৰ্ট কৰিম তিনটা পাৰ্ট কৰিম কেটা পাৰ্ট কৰিম ইয়াতে যেনেকৈ দুটা পাৰ্ট কৰিছিল আমি এবাৰ কেটা পাৰ্ট কৰিম তিনটা পাৰ্ট কৰিম সাপোজ এইটো আমি কি কৰিম তিনটা পাৰ্ট কৰিম তিনটা পাৰ্ট কৰা মানে কেনেকুৱা টাইপৰ হ'ব চোৱা বস্তুটো বুজি নাপালে সুধিবা এটা এনেকুৱা টাইপৰ আছে আমি তিনটা পাৰ্ট কৰিছো অনলি তিনটা পাৰ্ট ফার্স্ট পার্ট সেকেন্ড পার্ট চাৰিটা পার্ট হলো না তিনটা পার্ট কৰিছো কেটা পার্ট কৰিলো তিনটা পার্ট কৰিলো এটা তিনটা পার্ট যদি কৰো মিনিমাম পার্ট ডিফারেন্সটো কিমান হ'ব মিনিমাম পার্ট ডিফারেন্সটো কিমান হ'ব lambda by 2 সো a2 হল lambda by 2 এটো কিমান হ'ব lambda হ'ব এটো কিমান হ'ব 3 lambda by 2 হ'ব না a2 পার্ট ডিফারেন্স কিমান হ'ব 3 lambda by 2 এটো হ'ব lambda আৰু এটো হ'ব lambda by 2 তেতিয়া হলে এবাৰ যেটো তোমাৰ হেৰি আছিল bn আছিল মানে a যেটো লেংথ আছিল এই লেংথটো কিমান হ'ব 3 lambda by 2 এটা আমি ধৰিছো a sin theta 2 a sin theta 2 কিমান আহিলে 3 lambda by 2 প্ৰথম আমি কি ধৰিছো lambda ধৰিছিলো এবাৰ কি ধৰিম 3 lambda by 2 ওকে যদি 3 lambda by 2 হয় তেতিয়া হলে চোৱা এনেকুৱা টাইপৰ ইয়াতে আকৌ আগৰ নিচিনাকে কি কৰিলো s1 s2 s3 এটো কি কৰিলো s4 s5 s6 s7 s8 s9 এতিয়া এই যেটা ভাগ কৰিলো কোন এই প্ৰথম পাৰ্ট দুটা চোৱা এই প্ৰথম পাৰ্ট দুটাৰ মাজত যিবিলাক যিবিলাক এটা s1 s2 s3 তেনেকুৱা টাইপৰ আছে ইহঁতৰ মাজত পাৰ্ট ডিফাৰেন্স কিমান হ'ব s2 আৰু s5 ৰ মাজত lambda by 2 হ'বনে কাৰণ এটো lambda আছে মেক্সিমাম lambda by 2 হ'বনে আকৌ s3 আৰু s6 ৰ মাজত পাৰ্ট ডিফাৰেন্স কিমান হ'ব lambda by 2 আকৌ আৰু s1 আৰু s3 ৰ মাজত s1 আৰু s4 ৰ মাজত পাৰ্ট ডিফাৰেন্স কিমান হ'ব lambda by 2 সো এইগিটা কি কৰিবা ডিস্ট্ৰাকশন কৰিব নাই কৰিব না নকৰে এইগিটা ডিস্ট্ৰাকশন কৰিব কিন্তু এই তলৰ যেটো পাৰ্ট আছে তলৰ পাৰ্টটো কি কৰিব তলৰ পাৰ্টটোৱে ডিস্ট্ৰাকশন কৰিব লগা ইয়াৰ একোই নাই কাৰণ অলৰেডি এই পাৰ্টটো কি কৰিলে এটা এমটো lambda by 2 পাৰ্ট ডিফাৰেন্সত পেয়াৰ বিচাৰি ললে পেলাই কি কৰিলে ডিস্ট্ৰাকশন কৰিলে কিন্তু এই পাৰ্টটোৰ লাইটটো কি হ'ল থাকি গ'ল আৰু এই লাইটটো গৈ পেলাই স্পিডত পৰিবগে আৰু এটো কাৰণে কি হ'ব তাৰ ব্ৰাইটনেসটো আগতে যেনেকৈ কমপ্লিট এডোখৰ কি হ'ব কমপ্লিট লগ হ'বগে ন কমপ্লিট লগ হ'ব মানে কোনো ডিস্ট্ৰাকশন হোৱা নাই জিরো পার্ট ডিফারেন্স হলে কি হয় কোনো ডিস্ট্রাকশন নহয় এই সাইড দিটা যেতিয়া জিরো বহাবা জিরো বহার লগে লগে গুটেইখিনি পার্ট ডিফারেন্স নাই মানে গুটেইখিনি আলটিমেটলি গৈ পেলাই তাতে এটা ব্ৰাইট স্পট বনালে ঠিক আছে নেক্সট কি কৰিলে ল্যামডা পার্ট ডিফারেন্সৰ কাৰণে কি কৰিলে ডাৰ্ক বনালে আকৌ 3 lambda by 2 যেতিয়া পার্ট ডিফারেন্স আহিলে তেতিয়া কি বনাব আকৌ ব্ৰাইট বনাব ব্ৰাইট মানে কি হয় এবাৰ কিন্তু কমপ্লিট ব্ৰাইট নাহে কাৰণ এইগিটা পাৰ্টৰ কি হয় ডিস্ট্ৰাকশন হয় ওকে এইগিটা পাৰ্টৰ ডিস্ট্ৰাকশন হোৱাৰ কাৰণে এই পাৰ্টটোৰ ৰেটটো কি হ'ব থাকি যাব আৰু এই ৰেটটোৱে গৈ পেলাই স্ক্ৰিনত পৰিবগে আৰু এইটোৱে কি কৰিব লাইট আপ কৰিব বস্তুটো অলপ কি কৰিব পোহৰ কৰিব বুজি পালা যিহেতু ইয়াতে কি হ'ল দুটা পাৰ্টৰ ৰে কি হ'ল ডিস্ট্ৰাকশন হ'ল এটা পাৰ্টৰ ৰে গৈ পেলাই তাত স্ক্ৰিনত পৰিলে তেতিয়া হলে ইয়াতে ব্ৰাইটনেসটো অলপ সেন্ট্রাল ব্ৰাইটনেসটো কম হ'ব নাই সেন্ট্রাল ব্ৰাইটনেসটো কম হ'ব নাই আৰু যেহেতু কি হয় সোৱা থিকনেসটো কমি আহিলে হয়নে থিকনেসটো কমি হোৱা মানে আলটিমেটলি কি হ'ব যেটো তাতে ফ্ৰিঞ্জ যেটো তাতে হেৰি ক্ৰিয়েট কৰিব যেটো লাইটৰ যেটো থিকনেস ক্ৰিয়েট কৰিব সেই থিকনেসটো কি হ'ব পাতলা হ'ব ঠিক আছে বুজি পালা না কথাটো ওকে এতিয়া সোৱা নেক্সট পাথ ডিফারেন্সটো যদি 2 lambda হয় তেতিয়া তাৰ মাজত S5 আৰু S6 আৰু S6 পাথ ডিফারেন্স S5 আৰু S6 মাজত যদি পাথ ডিফারেন্স হয় lambda by 2 কে হ'বই হ'ব
আৰু সেইটো আমাৰ দৰকাৰ নাই লেমডা বাই 2 কৰোঁ কাৰণ কেলে দৰকাৰ নাই কাৰণ আমি ডিফাইন মেক্সিমাম মিনিমাম কিহৰ ক্ষেত্ৰৰ পৰা ষ্টাৰ্ট কৰিছো লেমডা বাই 2 পৰা ষ্টাৰ্ট কৰিছো ন সেইটো কাৰণে লেমডা বাই 4 হওক বা লেমডা বাই 3 হওক বা লেমডা বাই যিয়ে নহওক লেমডা বাই 2 কৈতো সৰু ন সেইটো কাৰণে সেইটো আমাৰ কনসিডাৰেচনত নাহে লেমডা বাই 2 কৰোঁ ওকে সো এটো কি বুলি কোৱা হয় প্ৰথম এটো কোৱা হয় প্ৰথমটো যেটা সেন্ট্রাল যেটো ব্ৰাইট স্পট থাকিব এটোক আমি কি বুলি কম সেন্ট্রাল ম্যাক্সিমা এটোক আমি কি কম এটোক আমি কি কম সেকেন্ডারি মিনিমা আৰু এটোক কি কম সেকেন্ডারি মিনিমা সেকেন্ড সেকেন্ডারি মিনিমা থার্ড সেকেন্ডারি মিনিমা ফোর্থ সেকেন্ডারি মিনিমা তেনেকৈ আহি থাকিব আৰু যেগিটা ব্ৰাইট থাকিব এগিটা কি বুলি কম এটা হ'ব কি কয় সেন্ট্রাল যেটো ব্ৰাইট থাকিব এটোক আমি কি বুলি কম সেন্ট্রাল ম্যাক্সিমা এটো কম ফার্স্ট ম্যাক্সিমা ঠিক আছে ফার্স্ট সেকেন্ডারি ম্যাক্সিমা সেকেন্ড সেকেন্ডারি ম্যাক্সিমা থার্ড সেকেন্ডারি ম্যাক্সিমা তেনেকৈ পাব আৰু এটো কি বুলি কম ফার্স্ট মিনিমা সেকেন্ড সেকেন্ডারি মিনিমা থার্ড সেকেন্ডারি মিনিমা তেনেকৈ ঠিক আছে সো ইয়াতে বস্তুবিলাক লিখতে পাৰি জেসিকা বঢ়িয়াখন লিখা হৈছে আপোনাক কৈছিলো ঠিক আছে এও বল নেকি এও দেখুৱা হল নেকি মই কমেন্ট স্টার্ট কৰিলো ঠিক আছে বাকি কিছু কৰি দিম ঠিক আছে সো এই বস্তুটো এবাৰ হেৰি কৰাচোন কিবা সুধিব লগা আছে নেকি কোৱা